কিছুমান দুখ এনেকুৱা হয় যাক আমি সহ্য কৰিব পাৰোঁ কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ। মোৰ বেয়া পোৱা মানুহ বেছি কাৰণ মই অভিনয় কৰিব নাজানো। মই বেয়া ভাল মুখা পিন্ধা ভদ্ৰপুৰণে কিয় আনৰ সমালোচনা কৰে। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমান ভদ্ৰ হ'বা আনে তোমাক সিমানেই দুৰ্বল ভাবিব। সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে। সুখ এনেকুৱা এটা এপ যিটো সকলোৰে জীৱনত ইনষ্টল নহয়। এটা ভাল দিন পাবলৈ হ'লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব। আচলতে মানুহৰ নিজৰ দৃষ্টিত ভাল হ'ব লাগে। সমাজৰ দৃষ্টিত পৃথিৱীখনেই দেখোন বেয়া। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মনটো। এই মন পৰিষ্কাৰ ৰাখিলে গোটেই জীৱন পৰিষ্কাৰ হৈ থাকে। ইণ্ট শব্দটোৰ মানে ইফৰ্ট নেভাৰ ডাইজ, অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই। সমাপ্তি মানেই শেষ নহয়। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এঠাইত শৈশৱবোৰ কিয় হেৰুৱালো? জীৱন হয় জিকিবা নহয় শিকিবা। হাৰিলো বুলি নিজৰ সন্মুখত দেৱালখন গাঁঠি নল'বা। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক শক্তিহীন কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়। কিছুমান শিক্ষা জীৱনেও দি যায়। একচেপ্ট কৰিব শিকা আৰু হাঁহি এটা মাৰি আগবাঢ়ি যোৱা। পানীত ননমাকৈ যুদ্ধৰ সাঁতুৰি শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনত বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো আগত কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। লাগিলে জীৱনত যিমান বাৰে সফলতা নহয় কিয়, কিন্তু তোমাৰ ধনাত্মক চিন্তাধাৰাই তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা। জীৱনটো কৰিবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাৱে গঢ়ি লওক যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে। চৌদিশে বৃদ্ধি পাইছে অট্টালিকাৰ উচ্চতা, কিন্তু নিম্নগামী হৈছে সততা মানৱতা। কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰবান কৰি তোলে আৰু নভবাকৈ পোৱা সফলতাই মানুহক অহংকাৰী কৰি তোলে। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। বুজিবলৈ সঁচাকৈ কঠিন যে ভুল কাৰ, আমাৰ মানুহবোৰৰ নে সময়ৰ। নিজ সপোনবোৰ বাস্তৱলৈ পৰিণত কৰিবৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। সকলোবোৰ আপুনি সময়ৰ ওপৰত জাপি দিলে নহ'ব। সপোন যেতিয়া আপোনাৰ, চেষ্টাও আপোনাৰ হ'ব লাগিব। সকলো উত্তৰ সময়ে দিয়ে, আমি যিমান চেষ্টা নকৰোঁ কিয়। কিন্তু সময়ৰ বান আগত সকলো পৰাজিত। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাত্ৰ এইটোৱেই যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ শত্ৰু। আপুনি হ'বলৈ কোনো চেষ্টা সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে
সেইজনেই প্ৰকৃত আপোন। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়। অকল কাপোৰেই নহয়, চিন্তাধাৰা